আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা দীৰ্ঘম্যাদী পৰিকল্পনা। আপোনালোকে দেখা পাইছে য'তেই নেকি সংখ্যালঘু মুছলমানসকলক উচ্ছেদ কৰা হৈছে তাতেই পুলিচে মানুহক গুলিয়াইছে। ইয়াৰ কাৰণ কি? আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই সৰ্বভাৰতীয় স্তৰত তেওঁ এটা ইমেজ গঢ়িব বিচাৰিছে যে তেওঁ কট্টৰ হিন্দুত্ববাদী নেতা হিচাপে তেওঁ আচলতে এইবিলাক কৰ্মকাণ্ড কৰিছে। তেওঁ সংখ্যালঘু মুছলমানসকলক গুলিয়াই তেওঁ সৰ্বভাৰতীয় স্তৰত এটা ইমেজ তেওঁ গঢ়িব বিচাৰিছে যে তেওঁ কট্টৰ হিন্দুত্ববাদী নেতা, যাৰ কাৰণে তেওঁ বাৰে বাৰে তেওঁ কিছুমান তেওঁৰ চেলা চামুণ্ডাই কৈ থাকে যে আগন্তুক দিনত মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰণে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। আচলতে এই যে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ যিটো সপোন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, এই সপোন বাস্তৱায়িত কৰাৰ কাৰণেই সংখ্যালঘু মুছলমানসকলক হত্যা কৰি তেওঁ গোটেই ভাৰতবৰ্ষৰ মানুহক বুজাব বিচাৰিছে যে তেওঁৱেই আটাইতকৈ কট্টৰ হিন্দুত্ববাদী নেতা আৰু তেওঁৱেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰণে উপযুক্ত নেতা, যাৰ কাৰণে তেওঁ আচলতে এইবিলাক কৰ্মকাণ্ড কৰি আছে। আজি আমি সোণাপুৰত উচ্ছেদিত মানুহবিলাকৰ খবৰ ল'বৰ কাৰণে আহিছিলোঁ। আমি এটা অৰাজনৈতিক সংগঠন, আমি সেই মুছলমান মানুহসকলক আমি প্ৰতিনিধিত্ব কৰোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয় যে পুলিচ প্ৰশাসন তাত থকা স্বত্তেও কিন্তু আমাক তাত প্ৰৱেশ কৰিবলৈ দিয়া নাই। যিসকল মানুহে আমাক প্ৰৱেশ কৰাত বাধা দিলে সেইসকল মানুহ কোন, তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিনাক্ত কৰিব লাগিব। আমাৰ সন্দেহ হৈছে যে সেইসকল মানুহ এটা বিশেষ জংগী গোষ্ঠীৰ মানুহ, যাৰ কাৰণে তেওঁলোকে আমাক এনেধৰণে প্ৰতিহত কৰিছে, তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে, তেওঁলোকে আমাক তাত সোমাবলৈ দিয়া নাই। আমাৰ সন্দেহ হৈছে যে আজি ৰাতি হয়তোবা সেইসকল মানুহক এটা বিশেষ জংগী সংগঠনৰ দ্বাৰাই চৰকাৰৰ পৃষ্ঠপোষকতাক সেইসকল মানুহক হত্যা কৰা হ'ব, তেনেকুৱা এটা সন্দেহ আমাৰ মাজত হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে তাত পুলিচ প্ৰশাসন মোতায়েন কৰিব লাগে আৰু সেইসকল মানুহৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। যিসকল মানুহক তেওঁলোকে উচ্ছেদ কৰিছে, উচ্ছেদিত মানুহ নিষ্পাপ মানুহ, তেওঁলোকে নিৰ্দোষী মানুহ, তেওঁলোকক কিয় বাৰম্বাৰ তেওঁলোকক আমাক সাক্ষাৎ কৰিবলৈ দিয়া নাই? তেওঁলোকক অভাৱ অভিযোগ বুজ লোৱাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ আছে, কিন্তু সেই কৰ্তব্যৰ পৰা কিয় আমাক আঁতৰাই ৰখা হৈছে? আমাৰ স্বাধীনতা কিয় খৰ্ব কৰা হৈছে? আমাৰ বাক স্বাধীনতা ৰুদ্ধ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাত পুলিচ প্ৰশাসন থকাৰ পিছতো আজি কেইবাজনো বিধায়ক তাত উপস্থিত হোৱাৰ পিছত সেই বিধায়কসকলক সেই বিশেষ জংগী গোষ্ঠীৰ মানুহবিলাকে অপদস্থ কৰিছে, কিন্তু আমাৰ পুলিচ প্ৰশাসনে তাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকক বাধা দিয়াৰ সলনি পুলিচ প্ৰশাসনে আমাক তাত সোমাবলৈহে বাধা দিছে। এইটো এটা আচৰিত ঘটনা। গণতান্ত্ৰিক দেশ এখনত এজন নাগৰিক, তেওঁ এজন বিধায়ক, তেওঁ প্ৰতিনিধি, তেওঁ তাত কিয় সোমাব নোৱাৰিব? আৰু এজন নহয় কেইবাজনকৈ প্ৰতিনিধি তাত সোমাবলৈ দিয়া নাই। আমি অৰাজনৈতিক সংগঠনৰ কৰ্মী, আমাক কিয় তাত সোমাবলৈ দিয়া নাই? আমাৰ কি অপৰাধ আছে যে আমি তাত কিবা উচতনি দিবলৈ গৈছোঁ নেকি? আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰেই নহয়, তেওঁ আজি প্ৰায় 25 বছৰ কাল তেওঁ মন্ত্ৰী হৈ আছে। তেওঁৰ সেই মন্ত্ৰিত্ব থকা কালতেই এইসকল মানুহ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহি তেওঁলোকে বসতি স্থাপন কৰিছে। সেইসকল মানুহক তেতিয়াৰ সময়তে কিয় বাধা দিয়া হোৱা নাছিলে? সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছৰ মন্ত্ৰী আছিলে, তেওঁলোকৰ মুখ্যমন্ত্ৰী আছিলে, তেওঁলোকৰ মুখ্যমন্ত্ৰী কাৰ্যকালত কিন্তু এইসকল মানুহ আহি বেল্ট এণ্ড ব্লকত তেওঁলোকে বসতি স্থাপন কৰিছে। সেই সময়তে ইচ্ছা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়াই বাধা দিব পাৰিলেহেঁতেন, কিন্তু সেই সময়ত বাধা নিদি সেই সময়ত মুছলমান ভোটৰ আশাত সেইসকল মানুহক বেল্ট এণ্ড ব্লকত তেওঁলোকৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকক স্থান দিয়া হৈছিল। আজি তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন চাই আজি এইসকল মানুহক পুনৰাই উচ্ছেদ কৰিছে আৰু গুলীয়াই হত্যা কৰিছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু ডিজিপি ডাঙৰীয়াক বাৰম্বাৰ আহ্বান জনাইছোঁ যে এইসকল মানুহক কোনে ইয়ালৈ মাতি আনিলে, কোনে তেওঁলোকৰ ওচৰত মাটি বিক্ৰী কৰিলে, এই উচ্ছেদিত মানুহসকলৰ হাতত নিশ্চয়কৈ তাৰ প্ৰমাণ আছে, তাৰ দলিল আছে। যিসকল মানুহে তেওঁলোকক আমন্ত্ৰণ কৰি আনি কম পইচাত তেওঁলোকক ইয়াত মাটি বিক্ৰী কৰিলে সেইসকল মানুহ চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু 2 দিন শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলিল, তাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহ'ল, কিন্তু হঠাৎকৈ তৃতীয় দিনাখন এই মানুহখিনি কিয় ইমান উত্তেজিত হ'ল, তেওঁলোকে কিয় পুলিচক আক্ৰমণ কৰিব লগা হ'ল? এই কথাখিনি এটা উচ্চস্তৰীয় তদন্ত কমিটি গঠন কৰি এই গোটেই কথাখিনি তদন্ত কৰিব লাগে। আৰু এই তদন্ত কমিটি আমি কৈছোঁ যে ন্যায়পালিকাৰ জৰিয়তে এই তদন্ত কৰিব লাগে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত বা পৃষ্ঠপোষকতাত বা তত্ত্বাৱধানত এই আচলতে তদন্ত কৰিব লাগে। এই তদন্ত যদি অসম চৰকাৰে কৰে সেই তদন্তটো ভেকুভাওনা হ'ব বুলি আমাৰ সন্দেহ হৈছে। আপোনালোকে জানে যে গৰুখুৰিত উচ্ছেদ কৰিবলৈ গৈ যিসকল মানুহক গুলীয়াই হত্যা কৰা হৈছিল, আজি পৰ্যন্ত অসম চৰকাৰে আজি পৰ্যন্ত এই ন্যায় ব্যৱস্থাই এই মানুহখিনিক কিন্তু আজিলৈকে ন্যায় দিয়া নাই। আমি দেখিবলৈ পাইছোঁ আজি আমি জেএমচিত যিখিনি গুলীত আহত হোৱা মানুহ সেইসকল মানুহক আমি সাক্ষাৎ কৰিবলৈ যাওঁতে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক এতিয়াও পুলিচৰ কাষ্টডিত ৰখা হৈছে। আৰু আমি গম পাইছোঁ যে এইসকল মানুহ সুস্থ হৈ উঠাৰ পিছত পুনৰাই সেইসকল মানুহক অসম পুলিচে গ্ৰেপ্তাৰ কৰিব বুলি আমাৰ এটা ধাৰণা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰক, আমি ডিজিপি মহোদয়ক আমি আহ্বান জনাইছোঁ, এইসকল নিৰীহ মানুহ স্কুলীয়া ছাত্ৰ, তেওঁ স্কুলৰ পৰা ঘৰত যোৱাৰ সময়ত তেওঁক ৰাস্তাত গুলীয়াই তেওঁক আহত কৰিছে। গতিকে এইবিলাক মানুহক নিৰাপদে ঘৰলৈ ঘূৰি যাব দিব লাগে, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ কেছ ফাইল কৰিব নালাগে বুলি আমি অসম চৰকাৰ তথা ডিজিপি মহোদয়ক আমি আহ্বান জনাইছোঁ।